ভয়ে ভয়ে আহিছোঁ, এয়া ওলাই আহিছোঁ, কিন্তু অকণমান পানী কমিছে দেই, আঙুলমান বহুত তিতিলোঁ পাই। কাপোৰ কানি এনেই নাই, গেলা গেলা পানীত আহিছোঁ আৰু গোটেই খজুৱতি হৈ গৈছে ভৰি চৰি গোটেই। কালি মানে কি ক'ব, কালি 10টা বজালৈকে পানীতে নামি আছোঁ ৰাতি। এহেঁতৰ ঘৰলৈ আহিলোঁ, একঁকাল পানীত আহিলোঁ। আহি এতিয়া কি ক'ব, চবফালে পানী নাই, বৰষুণৰ পানী এটিং ধৰি থৈছিলে, তাতে ভৰি হাতকেইটা ধুলোঁ। ৰাতিলৈ মানে খজুৱতিত থাকিব পৰা নাই। অকণমান মানে এটিং পানীয়ে চাৰিটাই ধুইছোঁ আৰু মানে তাকো বানপানী গাল গচকি গছকি মানে দিনটো গছকিয়ে আছোঁ। গোটেই ৰাস্তা চাস্তা খান্দি লৈ গ'ল দেই। এইবোৰ তামোল তহঁতৰ চাগে পলিথিনত তামোল উতৰাই নিছিলে, চব নিলে আৰু এইবোৰ তামোলো ফাটি গ'ল। এয়া এইবোৰ তামোল দেখিছে নাই, পলিথিনত ভৰাই থোৱা আছিলে, ফালি লৈ গ'ল। সেইফালে দলিয়াই থৈ দিছোঁ আৰু 4টামান তামোলহে আছে, সৰহখিনি নিলেই বস্তা। মানে লাষ্টত আৰু মানে চাবোন মাৰিবলৈও সময় নাই আৰু ৰাতি 10টা বজাত এইবোৰ কোনে কৰি থাকিব, ইমান পানীৰ মাজত। তাৰপৰা শুবলৈ গ'লোঁ, টোপনিটো আহিছিলে বাৰু দেই ভাগৰত, গোটেই দিনটো পানীত থকা। তাৰপাছত 12টা বজাত মানে ফোন কৰিলে, তাৰপাছত আৰু ইটো সিটো ফোন আহিয়ে আছে। তাৰপৰা 1টা বজাত 2টা আধা ঘণ্টামান খালি শুলোঁ আৰু তাৰপৰা 2:30 বজাত আকৌ এটা ফোন আহিলে, 2:16 হৈছে, 2:16 উঠিলোঁ আৰু তাৰপৰা দেখিছোঁ পাছফালে পানী সোমালেই আমাৰ ঘৰটো। তাৰপৰা বস্তু উঠোৱা মেলাত লাগি গ'লোঁ। ৰাস্তাত কেনেকুৱা পানীৰ সোঁত দেখুৱাইছোঁ ৰ'ব আপোনালোকক দেই, বেগ কেমেৰা কৰি। এহেঁতৰ যে ডিভান এখন আধা আমাৰ ডিভান এখন আধা সোমাই গ'ল মাটিৰ তলত। ভাবকচোন আপোনালোকে কিমান ভয়ংকৰ পানী হৈছে মানে। ইয়াত দেখিছেনে আপোনালোকে সোঁতটো, নৈত যেনেকৈ সোঁত দি থাকে তেনেকৈ সোঁত দি আছে। বহুত মানে পানীটো কাৰেণ্ট আছে, দেখিছেনে এয়া এয়া সেইফালে দেখিছে নহয়, এয়া আমাৰ পদূলিৰ ফালৰ পৰা একদম নৈ বৈ আছে। এইফালে এইয়া জেওৰা ফাকে ফাকে পুখুৰী, মানে ৰাস্তা একাকাৰ। ৰাস্তাত শুনিছোঁ মানুহে চিঞৰ বাখৰ কৰি আছে, মাছেই ধৰিছে নে কিয়ে নে, ধুম ধাম। আকৌ কিছুমানে একদম ফূৰ্তি পাইছে, বাইক একদম যি ভৰকৈ কিছুমান আহিছে, গাড়ী লৈ লৈ বানপানী চাবলৈ আহিছে। আমিহে গম পাইছোঁ, এনেকুৱা বাইকবোৰ পকাই পকাই আমনি কৰিছে সিও কি ক'ব। ৰাতি মানে আমি ভয় খাই গৈছোঁ, কাৰোবাৰ গা চা বেয়া নি বোলো। এতিয়া ওলাইও যাব নোৱাৰোঁ, চিঞৰিলেও নুশুনে। কি পৰিৱেশ। এতিয়া আধা চিবা গোটেই কাপোৰ কানি আপোনালোকক দেখুৱাম এতিয়া, মানে দুখ লাগি যোৱা অৱস্থা। এহেঁতৰ মানুহটো ভাগৰ কাপোৰ কানি কালিয়ে ডাঙত মেলা, সেয়া তাতে থাকিলে। ক'ৰবাতে কাপোৰ কানিলে মন দিবলৈ সময় নাই আৰু। ইফালে আমাৰ ৰাস্তালৈ ওলাই যাব লাগিব। একঁকাল আছিলে, এতিয়া 1 আঁঠুৰ ওপৰত আছে, অলপ কমিছে। এইফালে এইয়া অৱস্থা, এটা গোটেই বালি লৈ গ'ল, চব নিছে। পিছলৈ গ'ল দেই এইখিনি, এইকণ পিছল, ইডোখৰ আকৌ সেই বালিখিনি গ'লগৈ যে। ভিতৰে সেই বিচনাখনৰ কাষে সোঁত পৰিছে যে। এইয়া সেই হাঁহ 2টামান থাকিলে, সেইকেইটা নাই 3 বস্তা আছিলে। নহয়, চিমেণ্টকণহে থাকিলে। হাঁহ ইয়াত কেইবস্তা আছিলে, 4 বস্তামান আছিলে নি? হাঁহ সেয়া গলি এদাই। এইফালে গোহালি ঘৰৰ ফালে পূৰা সোঁত পৰিছে। এইফালে এটা পাকঘৰ আছিলে, এয়া গতি এই টিংখন পৰি আছে দেই এডোখৰত ভালকৈ। এইয়া ভয় লগা অৱস্থা। গোটেই তলটো খান্দি নিলে তহঁতৰ, ওপৰ মাটিয়ে নাই। কালি গোটেই পিছল পিছল হৈ আছিলে, সেইবোৰ এটা বস্তু এনেকৈ উঠাই থৈ গ'ল, য'ত যি পাৰিছে মানে আৰু। তাতে এহেঁতৰ ঘৰটো ভাঙিলে এবছৰ, এতিয়াহে বানপানী হ'ব পাৰিলে। আছক এইটো কাঠৰ চৌকেছ, পানী সোমালে মানে ফুলি যাব এতিয়াতো হেৰি হয়। এইফালে এইটো মানে ব্ৰইলাৰ ঘৰৰ লোকচান, এই ঘৰৰ ভিতৰৰ বস্তু লোকচান হ'ল। বিশেষকৈ মানে ঘৰটো ভাঙিলে ন, সেইকাৰণে বেছিকৈ লোকচান হৈছে। এয়া দেখিছেনে, এয়া ঢাকন খোল খাই গৈছে। ইয়াৰ পৰা কি ওলাই গ'ল ঠিক নাই ভাগৰ। এইখন বুৰি গৈছিলে, এয়া ওলাইছেগৈ দেই। কিমান পানী হৈছিলে চাওকচোন, এইবোৰ বুৰি গৈছিলে, এইবোৰ বোকা সেইবোৰ সেয়া বুৰি গ'ল। এইফালে এয়া গডৰেজ, এইটো বোলো দেখিয়ে আছোঁ। এইফালে এয়া এই কাপোৰ কি হ'ল হৈছে আৰু অলপ কমিলেহে চাব পৰা হ'ব। এইফালে আনলা, এই এইখিনিও নষ্টহে হ'ব এতিয়া, এনেও তিতাটো তিতিলেই আৰু। এইফালে কাঁহী বাতি সোমাই থৈছিলোঁ তাত।
কাঢ়ি বাতি এয়া এইফালে একদম ব্ৰইলাৰ ফাৰ্ম এয়া নিজান এইবোৰ ব্ৰইলাৰ দেখিছে নহয় চব উপঙি আছে এইফালে এয়া কঠীয়া নি মাটি এডাৰো নোৰোৱাকৈ কঠীয়া চব খতম এইফালে দেখিছেনে একদম পুৰা গৈছোঁ এয়াতো পানীত আহিছোঁ দেই এয়াতো পানী আৰু ৰ'ব দেখাইছোঁ এইফালে কি খাবলৈ মাতিছে আমাক কি ক'ব বানপানীত তই নেপেলাবি দেই এই ৰাস্তাটো এতিয়া আমি আহিলোঁ দেখিছে নাই সুত কিমান আমি সাহসীয়াল মানুহ দেখিছে নহয় ইয়াতে চিন হ'লেও আমাৰ মা ঘৰৰ ফালে অকণো পানী নহয় আৰু এইটো এয়া ৰাস্তা শুকাইছে প্ৰায় জন্মৰ পৰা এতিয়াই দেখিছোঁ আমি পানীটো চবে মানে ইমান ডাঙৰকৈ ভিতৰত সোমালে নাই পানী ভাগিলে কেনেকৈ খালা ভাত কি খালা সেয়া দেখিছে আমাৰ এইফালৰ ৰাইজৰ অৱস্থা এয়া জুই জ্বলাবলৈ জেগা নাই ৰাস্তা দেখিছে সুত তিনিখনকৈ নদীৰ পানী আহিছে বুলি কৈছে মানুহবিলাকে পুঠি নদী তিয়ক নদী আৰু কাকজানৰো আহিছে হেনো বোলে ইমান পানী দেখিছে নাই পিছত ৰাস্তা সেই মানুহৰ ঘৰ বুৰি আছে সেই অকল আমিয়ে নহয় বহুত গোটেই অঞ্চলটো মানুহ মানে ইফালে আমাৰ পানী কমি গৈছে আৰু লাহেকৈ দেই এইয়া গোটেই এতিয়া অৱস্থা নাইকিয়া হ'ব গোটেইখন এয়া পানী কমি গৈছে সেইডোখৰ পাইছেগৈ আৰু ৰ'দটো ওলাইছে